ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ হিমালয়ৰ পাদদেশত অনুষ্ঠিত হোৱা ৬৪ সংখ্যক বড়ো জনগোষ্ঠীৰ সৰ্ববৃহৎ জাতীয় সংগঠন বড়ো সাহিত্য সভাৰ অধিৱেশন উদুলিমুদুলি হৈ পৰা পৰিলক্ষিত হোৱা দেখা গৈছে। ডিমাকুছিৰ দৈমুনগৰৰ সাহিত্য সভাৰ অধিৱেশনস্থলী বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেৰে সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈছে। হিমালয়ৰ পাদদেশত অৱস্থিত বড়োলেণ্ড হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰিও চুবুৰীয়া ৰাজ্য তথা ৰাষ্ট্ৰ নেপাল, মেঘালয়, ম্যানমাৰ, বাংলাদেশ, আমেৰিকা, ইণ্ডোনেছিয়াকে ধৰি বহু দেশ বিদেশৰ জাতি জনগোষ্ঠীৰ লোক আহি উৎসৱমুখৰ পৰিৱেশ কৰি তুলিছে সাহিত্য সভাৰ বাকৰিত। হেৰাই, বাগৰুম্বা, বৰদৈচি খলা, বিহু নৃত্যৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীতেৰে মুখৰিত হৈ পৰিছে দৈমুনগৰ। সাংস্কৃতিক সন্ধিয়াত বহুকেইগৰাকী জনপ্ৰিয় শিল্পীৰ উপৰিও স্থানীয় শিল্পীসকলে গীত পৰিৱেশন কৰি আপ্লুত কৰিছে দৰ্শকক। বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশন ইতিমধ্যে আমাৰ আজিৰ পৰা অলৰেডি আৰম্ভ হৈ গ'ল। এনেতো আমাৰ ৬ তাৰিখৰ পৰা প্ৰদৰ্শনী থলী আৰম্ভ হৈছে। চেণ্ট্ৰেল মিনিষ্টাৰ আমাৰ ৰাজ্যিক মিনিষ্টাৰ প্ৰবীত্ৰ মাৰ্ঘেৰিটা তেখেতে ইনগ্ৰেট কৰিলে। আজিৰ পৰা চেণ্ট্ৰেল কমিটিৰ বিভিন্ন কাৰ্যসূচীসমূহ আজিৰ পৰা আৰম্ভ হৈছে। আজি আমাৰ অসমৰ ষ্টেট মিনিষ্টাৰ কেবিনেট মিনিষ্টাৰ UG ব্ৰহ্ম তেখেতে বহুকেইখন আমাৰ পুস্তক, কিতাপ, আলোচনা তেনেকুৱা তেখেতে উন্মোচন কৰিলে। বহুতকেইখন কমেও ৬০-৭০টা কিতাপ তেখেতে উন্মোচন কৰিছে। লগতে আমাৰ RCৰ যি কিতাপ আছিলে ডিমাকুছি সেইখনো আজি উন্মোচন কৰা হৈছে। আজি বহুকেইটা ছেমিনাৰ হৈছে আমাৰ এইখন অধিৱেশনত। ৬৪ সংখ্যক অধিৱেশনত বাংলাদেশৰ পৰা, নেপালৰ পৰা, ৱেষ্ট বেংগলৰ পৰা, ইণ্ডোনেছিয়াৰ পৰা, তেনেকৈ ত্ৰিপুৰাৰ পৰা তেনেকৈ বহুতকেইজন আলহী ইতিমধ্যে আহি পালে। তেওঁলোকে ছেমিনাৰ তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু আজি বহু জেগাৰ পৰা ডেলিগেটসমূহ আহি পাব। অহাকালি আমাৰ ৰাষ্ট্ৰীয় যি নেশ্যনেল যি ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল তেখেতো আহিব, ধৰ্মেন্দ্ৰ প্ৰধান তেখেতো আহিব, ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল আৰু ধৰ্মেন্দ্ৰ প্ৰধান তেওঁলোকে আহিব। পৰহিলৈ 12 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে আমাৰ অপেন ছেশ্যনত অংশগ্ৰহণ কৰিব। কিন্তু আমি এক্সিবিশ্যনখন যোৱা 6 জানুৱাৰীৰ পৰা আৰম্ভ কৰিছোঁ আৰু আনন্দিত হৈছোঁ। ইয়াত বহুত মানুহ আহিছে। আকৌ সন্ধিয়ালৈকে বহুত ডেলিগেটছ ইয়াত আহিব আৰু গোটেইখিনি ডেলিগেটছ বা অবজাৰ্ভাৰ তেখেতসকলক ৰিচিভ কৰিবৰ কাৰণে তেখেতসকলক থাকা, খোৱা লোৱা চবখিনি ব্যৱস্থা আমি ইতিমধ্যে কৰিছোঁ। কেতিয়াবা কিবা কাৰণত অকণমান কমি হ'ব পাৰে, তাৰ কাৰণে মই আগতীয়াকৈ ক্ষমা খুজিছোঁ। আৰু কিবা অসুবিধা হ'লে তেওঁলোকে আমাৰ ইনকুৱাৰী চাব কমিটি আছে, তাতে তেওঁলোকে জনাই দিলে আমি লগে লগে ইছ্যুবিলাক চল্ভ কৰিম। আৰু আমাৰ 3টা ঠাইত আমাৰ ছেমিনাৰ হল আছে। ছেমিনাৰ হল আমাৰ কণ্টিনিউ চলিব। অহাকাইলৈ অৰ্থাৎ 11 তাৰিখ অহাকাইলৈ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াত আহিব। তেখেতে এটা ছেমিনাৰত এটেণ্ড কৰিব আৰু আমি 30,000 মানুহ ইতিমধ্যে আমি ৰেডি কৰিছোঁ তেখেতৰ এই ছেমিনাৰটো শুনিবৰ কাৰণে। আৰু আজি অসমৰ কেবিনেট মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া আহিছিলে। তেখেতে আমাৰ RCৰ তৰফৰ পৰা উলিওৱা আমাৰ ছবিনৰ ডিমাকুছি বুলি একটো ইনগ্ৰেশ্যন কৰিছে। লগতে 80খনকৈ কিতাপ বিভিন্ন উঠি অহা ৰাইটাৰ বা ইমিনেণ্ট ৰাইটাৰ তেওঁলোকে লিখা কিতাপ তেওঁ ইনগ্ৰেশ্যন কৰিছে। আৰু এইটো যথেষ্ট আনন্দিত হৈছোঁ যে এটা অধিৱেশনত 80খনতকৈ অধিক কিতাপ প্ৰকাশ পোৱাটো আমাৰ এটা গৌৰৱৰ কথা বুলি মই ভাবোঁ। অধিৱেশনৰ যোগেদি আপুনি বড়ো সাহিত্য বা বড়ো ভাষাক কি বাৰ্তা পাব বুলি আপুনি আশা কৰে? আমি আশা ৰাখিছোঁ বড়ো ভাষা যিহেতু 2030 চনতে HCDলত অন্তৰ্ভুক্ত হৈছে, আমাৰ বিটিআৰ চুক্তিৰ যোগেদি বড়ো ভাষা অসমৰ সহযোগী ভাষা হিচাপে স্বীকৃতি পাইছে। আৰু আমাৰ অসম বিধানসভাত আমাৰ MLA সকলে বড়ো ভাষাত মত বিনিময় কৰিব পৰা সুবিধাৰ ব্যৱস্থা হৈছে। পাৰ্লিয়ামেণ্টতো আমাৰ এই ব্যৱস্থা হৈছে, সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু যিখিনি কৰিবলগীয়া কাম আছে ভাষাৰ প্ৰতি সকলে ইয়াত যিসকলে পণ্ডিত আমাৰ বড়ো লিটাৰেচাৰৰ তেওঁলোকে আহিছে, আহি পেলাই কিছু যিখিনি সমস্যাবিলাক আছে সেইটো আলোচনাৰ মাজেদি তেওঁলোকে সমাপ্ত কৰি আকৌ সাহিত্যিক দিশত আকৌ আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ। নামখলৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।